লামডিঙত যুৱতীক গুলিয়াই হত্যা। শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে যুৱতীগৰাকীক। সোমবাৰে নিশা হিন্দী খানি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্ত। নিহত যুৱতীগৰাকীৰ নাম হুকুৰিউ টিছপি। ডিপুৰ লামডিঙত ভয়ংকৰ ঘটনা। নিশা দুৰ্বৃত্তৰ গুলীত নিহত হয় এগৰাকী যুৱতী। নিহত যুৱতীগৰাকীৰ নাম হুকুৰিউ টিছপি বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি যুৱতীগৰাকীৰ আচল ঘৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁও বিঅ'আৰত। কিন্তু জ্যেষ্ঠ আৰু কনিষ্ঠ ভগ্নীৰ পঢ়া শুনাৰ বাবে এমাহ পূৰ্বে ডিপুৰ আৰলংলাংছত বাস কৰিবলৈ লৈছিল মৃত টিছপি। সোমবাৰে নিশা হিন্দী খানি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্ত আৰু শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে হুকুৰি টিছপিক। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ডিপুৰ লামডিঙত ভয়ংকৰ ঘটনা। নিশা দুৰ্বৃত্তৰ গুলীত নিহত হয় এগৰাকী যুৱতী। নিহত যুৱতীগৰাকীৰ নাম হুকুৰিউ টিছপি বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি যুৱতীগৰাকীৰ আচল ঘৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁও বিঅ'আৰত। কিন্তু জ্যেষ্ঠ আৰু কনিষ্ঠ ভগ্নীৰ পঢ়া শুনাৰ বাবে এমাহ পূৰ্বে ডিপুৰ আৰলংলাংছত বাস কৰিবলৈ লৈছিল মৃত টিছপি। সোমবাৰে নিশা হিন্দী খানি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্ত আৰু শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে হুকুৰি টিছপিক। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।